নমস্কাৰ ইউটিউবৰ সকলো বন্ধু বান্ধৱীলৈ মই আজি ৰাস্কিট বিস্কুট বনাবলৈ লৈছোঁ অলপ এয়া কেনেকৈ বনালো আপোনালোকৰ ওচৰত শেয়াৰ কৰিম এয়া সুজি 1.5 কাপ লৈছোঁ মই ঘৰতে বনোৱা বিস্কুট বিলাক সদায় হেলদি হয় ঘৰত বনাই খাব লাগে বেকাৰী ষ্টাইলত ঘৰতে বনাই খাব পাৰি সুজি 1.5 কাপ ললো এয়া চেনি লৈছোঁ 80 ml ভালদৰে মিক্সিত গ্ৰাইণ্ড কৰি লম এইখিনি এয়া গ্ৰাইণ্ড কৰিলোঁ এতিয়া চালনীত ভালদৰে চালি লম ৰিফাইন ললোঁ 60 ml ৰিফাইন এয়া হাফ কাপ মিল্ক লৈছোঁ ভালদৰে মিক্সিত গ্ৰাইণ্ড কৰি লৈছোঁ এইখিনিও এয়া পাউডাৰ গাখীৰ 3 চামুচ এয়া বেকিং সোডা 1 চামুচ বেকিং পাউডাৰ 1 চামুচ ভালদৰে চালনীত চেলি লম মই এইখিনি এতিয়া ভালদৰে মিক্স কৰি লম অকণমান নিমখ দিছোঁ নিমখ দিলে সোৱাদটো বাঢ়ে এয়া গ্ৰাইণ্ড কৰা মিল্ক আৰু ৰিফাইনখিনি মিলাই ললোঁ অকণমান ডাঠ হোৱা যেন লাগিছে এইকাৰণে 1 চামুচ আকৌ মিল্ক দি দিলোঁ মই এয়া ভিনেগাৰ 1 চামুচ দিছোঁ ভেনিলা 1 চামুচ ভালদৰে মিক্স কৰি ললোঁ টুটি ফুটি অকণমান দি দিছোঁ এতিয়া এইখিনি বেক কৰিম মই আপোনালোকে কেৰাহীটো দিব পাৰে ওভেনতো দিব পাৰে মই ওভেনত দিছোঁ কেৰাহীটো দিব পাৰে এয়া ওভেনত দিলোঁ 45 মিনিটৰ কাৰণে দিছোঁ 160 ডিগ্ৰী এয়া ৰেডি হৈ গ'ল এতিয়া এইটো আধা ঘণ্টাৰ কাৰণে ৰেষ্ট কৰিব লাগিব ঠাণ্ডা হ'ব লাগিব ৰেষ্ট কৰিলোঁ ঠাণ্ডা হৈ গ'ল এতিয়া বিস্কুট আকাৰত কাটি ল'ম মই একদম সহজ ইমান সহজত ঘৰতে কেনেকৈ বিস্কুট বনাব পাৰি বেকাৰী ষ্টাইলত আপোনালোকে চাবচোন বনাই খাব ঘৰতে ট্ৰাই কৰিব আপোনালোকৰ ভিডিঅ'বিলাক যদি ভাল লাগে কেনেকুৱা হৈছে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু বেল আইকনটো টিপিব নাপাহৰিব মোৰ ভিডিঅ'বিলাক আগতে পাবলৈ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সদায় নতুন নতুন ভিডিঅ'বিলাক পাব আপোনালোকে এয়া মই বিস্কুটখিনি দিলোঁ ইয়াতে বেক হ'ব হৈ গ'ল খুব ধুনীয়া হৈছে বিস্কুট এয়া ইমান ধুনীয়া হৈছে
আপোনালোকে বনাই খাবলৈ ট্ৰাই কৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ।